জীৱনত উত্তৰ পাবলৈ প্ৰশ্ন কৰিব লাগিব। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি মানুহৰ কথা মতে সীমাবদ্ধ। আমি কোনোদিন নিজক প্ৰশ্ন নকৰোঁ। মানুহে কি উদ্দেশ্যে আমাক কথা কয়, মানুহে কি কাৰণত আমাক কথা কয়, মানুহে কি ভাৱনাত আমাক কথা কয়, সেই প্ৰশ্নবোধক চিনটো আমি কোনোদিন মনলৈ নানো। আৰু কোনোদিন আমি নিজক প্ৰশ্ন নকৰোঁ যে মানুহজনে কি উদ্দেশ্যেৰে কথাটো কৈছে, কি কাৰণত কথাটো কৈছে, কি ভাৱনাত কথা কৈছে। আৰু আমি প্ৰশ্নবোধক চিন মনলৈ নানো বাবে আমি জীৱনত বিপদত পৰোঁ, সমস্যাত পৰোঁ, হয়নে, মানসিক অশান্তিত ভুগিবলগীয়া হয়। গতিকে বন্ধুসকল, যেতিয়াই মানুহে আমাক কথা কয়, সেই কথাৰ ওপৰত আমি প্ৰশ্নবোধক চিন লগোৱা আৱশ্যক। আমি সদায় চিন্তা কৰিব লাগে যে মানুহজনে আমাক কি কাৰণে কৈছে, কি উদ্দেশ্যে কৈছে, কি ভাৱনাত কৈছে। সেই প্ৰশ্নবোধক চিনটো যেতিয়া উলিয়াম নহয়, সেই তাৰ পৰাই আমি উত্তৰ বিচাৰি পাম। বন্ধুসকল, যেতিয়া আমি প্ৰশ্ন কৰিম নহয়, সেই প্ৰশ্নৰ পৰাই উত্তৰৰ সৃষ্টি হয়। আৰু যদি আমি কোনোদিন প্ৰশ্নই নকৰোঁ, তেতিয়াহ'লে আমি কোনোদিন জীৱনত উত্তৰ বিচাৰি নাপাম। আৰু যেতিয়াই উত্তৰ বিচাৰি নাপাম, আমি মানসিক অশান্তিত ভুগিম, হয়নে। জীৱনটোত আমি সদায় এটাই চিন্তা কৰি থাকিম, কিয় হ'ল, কি কাৰণে হ'ল, সেইবিলাক কথা আমি চিন্তা কৰি থাকিম, হয়নে। কাৰণ বন্ধুসকল, এই পৃথিৱীত বহু সংখ্যক মানুহ স্বাৰ্থপৰ হয়, বহু সংখ্যক মানুহ সুবিধাবাদী হয়, বহু সংখ্যক মানুহ ৰংচোৱা হয়, হয়নে। বন্ধুসকল, বহুত সংখ্যক মানুহ এনেকুৱা আছে যে যিকোনো কথা কৈ পেলাই মানুহে সুবিধা ল'ব বিচাৰে, আৰু যিকোনো কথাৰ মতে মানুহে স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে। আৰু কিছুমান এনেকুৱা মানুহ আছে যে যিকোনো কথা কৈ ৰং চায়। গতিকে সেইসকল মানুহৰ পৰা যদি আমি বাচিবলৈ হয় নহয়, তেতিয়া আমি সদায় জীৱনত প্ৰশ্ন কৰিব লাগে, হয়নে। বন্ধুসকল, নিজৰ ককাই ভাইৰ মাজত যোনটো প্ৰেম ভাৱ থাকে, একতাৰ ভাৱ থাকে, সেই একতাৰ ভাৱটো নাইকিয়া কৰিবৰ কাৰণে একাংশ মানুহ আছে, সুবিধাবাদী, স্বাৰ্থপৰ বা ৰংচোৱা মানুহ। তেওঁলোকে সেই ককাই ভাইৰ মাজত এনেকুৱা কিছুমান কথা কৈ দিব যে সেই ককাই ভাইৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ব, একতাটো ভাং খাই যাব, হয়নে। তেনেকৈ স্বামী স্ত্ৰীৰ মাজতো তেনেকুৱা হয়, পিতা পুত্ৰৰ মাজতো তেনেকুৱা হয়, হয়নে। ভাই ভনী, ককাই ভাই, প্ৰত্যেকৰ মাজত, বন্ধু বৰ্গৰ মাজতো তেনেকুৱা হয়। ভাল বন্ধু দুজন আছে, সেই দুজন বন্ধুক যদি আঁতৰাবলগীয়া হয়, তেতিয়া কিছুমান মানুহৰ কথা মতেই সেই মানে বিভেদটো আহি যায়, মানে দূৰত্বটো আহি পৰে, হয়নে। আৰু সেই দূৰত্ব কেনেকৈ আহে, যেতিয়াই সেই মানুহৰ কথা মতে কাম কৰা হয়, মানুহৰ কথা মতে আমি যেতিয়া উঠা বঢ়া কৰিম, মানুহৰ কথা মতে যেতিয়া আমি যিকোনো কাম কৰিম, তেতিয়াই সেই সূত্ৰপাতখিনি হয়। আমাৰ ধৰক একতা ভংগ হ'ব, কাজিয়া হ'ব, ঘৰুৱা অশান্তি হ'ব, স্বামী স্ত্ৰীৰ মাজত মিল নাথাকিব, ককাই ভাইৰ মাজত মিল নাথাকিব। এই সকলোখিনি ক'ৰ পৰা হয়? মানুহৰ পৰা, হয়নে। যেতিয়া মানুহে যিকোনো কথা কৈ দিয়ে, হয়নে। তো সেই মানুহে যেতিয়া কথা কয় নহয়, সেই মানুহৰ কথাৰ ওপৰত যেতিয়া আমি প্ৰশ্নবোধক চিন লগাম যে মানুহজনে আমাক কিয় ক'লে, কি উদ্দেশ্যে ক'লে, কি ভাৱনাত ক'লে, তেতিয়া আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ বিচাৰি পাম, হয়নে। কিন্তু আমি যদি প্ৰশ্নই নকৰোঁ, তেতিয়াহ'লে উত্তৰো বিচাৰি নাপাম। আৰু মানুহৰ কথা মতে আমি সীমাবদ্ধ থাকিব লাগিব, মানুহৰ কথা মতে উঠা বহা কৰিব লাগিব, মানুহৰ কথা মতে আমি কাম কৰিব লাগিব, হয়নে। বন্ধুসকল, এনেকুৱা বহুত মই দেখা পাইছোঁ যে ককাই ভাইৰ মাজত বহুত মিল আছে, কিন্তু একাংশ মানুহে আহি পেলাই, স্বাৰ্থপৰ মানুহ, সুবিধাবাদী মানুহ বা কিছুমান ৰংচোৱা মানুহ আহি পেলাই সেই ককাই ভাইৰ মাজত বিভেদ আনি দিয়ে, একতা ভাঙি পেলায়, হয়নে। স্বামী স্ত্ৰীৰ মাজত কিছুমান কথা লগাই দিব, এনেকুৱা কিছুমান কথা লগাই দিব, স্বামীয়ে স্ত্ৰীক সন্দেহ কৰিব, স্ত্ৰীয়ে স্বামীক সন্দেহ কৰিব, হয়নে। আৰু সেই সন্দেহৰ সূত্ৰপাত হৈ পেলাই লাষ্টত কাজিয়ালৈ যায়, সংঘাতলৈ যায়, তাৰপিছত ঘৰখন ভাং খাই যায়, হয়নে। তেনেকৈ নিজৰ দেউতাকৰ কথা পিতেকক লগাব, পিতেকৰ কথা দেউতাকক ক'ব, হয়নে। সেইবিলাক সুবিধাবাদী, যে তোমাৰ দেউতা আমুকহে, তোমাৰ দেউতা তামুকহে, তোমাৰ দেউতাকৰ বাবে গোটেই শেষ হৈ গ'ল, আমুক তামুক কৈ পেলাই পিতেকক মানে দেউতাকৰ পৰা আঁতৰাই লৈ গুচি আহে, হয়নে। আৰু দেউতাকক পিতেকৰ পৰা আঁতৰাই লৈ আহে। আৰু তাৰপিছত কি হয়, একাংশ মানুহে তাৰ পৰা সুবিধা লয়, হয়নে। একাংশ মানুহে নিজৰ স্বাৰ্থ সিদ্ধি কৰে, একাংশ মানুহে সেইটোক চাই পেলাই ৰং চায়।
তাকে লৈ পেলাই ৰং চায় আৰু তাতে মানে সুখ অনুভৱ কৰে। সেইটো এচাম মানুহ, একাংশ মানুহৰ প্ৰকৃতিয়ে তেনেকৈ যে কেনেকৈ সুবিধা ল'ব পাৰি, কেনেকৈ স্বাৰ্থ সিদ্ধি কৰিব লাগে, কেনেকৈ কাৰোবাৰ ঘৰত কাজিয়া সূত্ৰপাত কৰাই কাৰোবাৰ কিবা লগাই পেলাই আমি কেনেকৈ ৰং চাব পাৰোঁ, সেই বস্তুবিলাক একাংশ মানুহৰ স্বভাৱতে থাকে, হয়নে? একাংশ মানুহৰ নিজৰ সুবিধাৰ বাবে নিজৰ মানে দেউতাকক কেনেকৈ আঁতৰাব পাৰি, নিজক মানে মাকক কেনেকৈ আঁতৰাই লৈ যাব পাৰি, সেইবিলাক সুবিধা লৈ পেলাই কিছুমান কথা কৈ কথাৰ মতে, মানুহৰ কথাৰ মতেই ঘৰ শেষ হৈ যায়, মানুহৰ কথাৰ মতে সংসাৰ শেষ হৈ যায়, মানুহৰ কথাৰ মতে বন্ধুত্ব শেষ হৈ যায়, মানুহৰ কথাৰ মতে ভাই ককাইৰ মৰম শেষ হৈ যায়, হয়নে? মানুহৰ কথাৰ মতে সমাজত একতা নাইকিয়া হৈ যায়, মানুহৰ কথাৰ মতে দেশত একতা নাইকিয়া হৈ যায়। গতিকে মানুহৰ কথাত ইমানেই দম আছে, ইমানেই পাৱাৰ আছে, কিন্তু মানুহৰ কথাৰ ওপৰত যদি আমি প্ৰশ্নবোধক চিন লগাই দিওঁ যে মানুহজনে কিয় ক'লে, মানুহজনে কি কাৰণে ক'লে, কি উদ্দেশ্যে ক'লে, সেই প্ৰশ্নবোধক যেতিয়া লগাই দিম নহয়, তেতিয়া তাৰ পৰা আমি উত্তৰ বিচাৰিবৰ কাৰণে চিন্তা কৰোঁ। কিন্তু বন্ধুসকল, আমাৰ কি হয়, আমি মানুহৰ কথা মতে সীমাবদ্ধ হৈ থাকোঁ। মানুহে যি কৈ দিয়ে তাকে কৰোঁ, যি কয় তাকে আমি মানি লওঁ, হয়নে? আৰু সেইমতে আমি যেতিয়া কাম কৰোঁ নহয়, আমি সন্মুখীন হওঁ বিপদৰ সমস্যাৰ, হয়নে? আমি কোনোদিন আমাৰ নিজৰ বিবেক, নিজৰ চিন্তাধাৰা, নিজৰ জ্ঞানেৰে আমি এইটোক চিন্তা নকৰোঁ যে তাত প্ৰশ্নবোধক চিন এটা লগাওঁ যে কি কাৰণে, কি উদ্দেশ্যে, কি ভাৱনাত কথাষাৰ কৈছে, হয়নে? আমি যেতিয়া সেই প্ৰশ্নবোধক চিনটো লগাম নহয়, তেতিয়া জীৱনৰ প্ৰত্যেকটো উত্তৰ বিচাৰি পাম। বন্ধুসকল, এই ভিডিঅ'বিলাক মই এনেই বনোৱা নাই। মই এনেই আপোনালোকৰ ওচৰত ভিউজ পাবৰ কাৰণে বা আপোনালোকৰ ওচৰত মই নিজক প্ৰচাৰ কৰিবৰ কাৰণে এইবিলাক ভিডিঅ' মই এনেই বনোৱা নাই। মোৰ জীৱনৰ প্ৰত্যেকটো মানে অভিজ্ঞতা, মোৰ জীৱনৰ প্ৰত্যেকটো অভিজ্ঞতাৰ পৰা এই ভিডিঅ'বিলাক বনাই আছোঁ। আৰু এই যিখিনি কথা কৈ আছোঁ নহয় বন্ধুসকল, সেইখিনি মোৰ জীৱনত ঘটি গৈ আছে, হয়নে? মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিছে য'ত মানুহে যদি প্ৰশ্ন কৰিলেহেঁতেন নহয়, তাত উত্তৰ বিচাৰি পালেহেঁতেন, কিন্তু কোনোদিন মানুহে প্ৰশ্নই নকৰিলে। কিন্তু মই সদায় প্ৰশ্ন কৰোঁ বন্ধুসকল, মই প্ৰত্যেকটো বস্তুৰ ওপৰত প্ৰশ্ন কৰোঁ যে এই বস্তুটো কিয় হ'ল, এই মানুহজনে মোক কিয় এনেকুৱা কৰিলে, হয়নে? বা মোৰ পত্নীয়ে মোক এনেকুৱা কিয় কৰিলে, মোৰ ল'ৰা ছোৱালীয়ে মোক এনেকুৱা কিয় কৰিলে, মোৰ মা দেউতাই এনেকুৱা কিয় কৰিলে, মোৰ বন্ধুৱে মোক এনেকুৱা কিয় কৰিলে। সেই প্ৰশ্নবিলাক যেতিয়া আমি উলিয়াবলৈ চেষ্টা কৰিম নহয়, আৰু তাৰ পৰা যেতিয়া আমি উত্তৰ বাচিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি উত্তৰ বাচি পাম। বন্ধুসকল, আমাৰ জীৱনটো এটা পৰীক্ষাৰ দৰে, হয়নে? যেনেকৈ আমি প্ৰাথমিক স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে, হয়নে, উচ্চ শিক্ষা লোৱালৈকে যেনেকৈ আমি পৰীক্ষা দিওঁ, আৰু সেই পৰীক্ষা দিবৰ কাৰণে আমি সদায় প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়, হয়নে? স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱন আৰু আমি একদম বিশ্ববিদ্যালয়লৈকে যিমানখিনি আমি পৰীক্ষা দিব লাগে, সেই পৰীক্ষাত আমি সন্মুখীন হ'ব লাগে কিহৰ? আপোনালোকে নিজে এবাৰ চিন্তা কৰক যে আমি কিহৰ সন্মুখীন হ'ব লাগে? প্ৰশ্নৰ। আমি প্ৰশ্নৰ উত্তৰ বিচাৰি পেলাই উত্তৰ সঠিককৈ দিলেহে আমি পৰীক্ষাত উত্তীৰ্ণ হ'ম, হয়নে? আমি স্কুলীয়া জীৱনৰ পৰা মানে কলেজীয়া জীৱন পাবৰ কাৰণে আমি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু প্ৰশ্নৰ সন্মুখীন হৈ আমি যেতিয়া প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ, তেতিয়াহে আমি উত্তৰ বিচাৰি পাইছিলোঁ, আৰু উত্তৰ বিচাৰি পৰীক্ষা দিছিলোঁ, আৰু সেইকাৰণে আমি উত্তীৰ্ণ হৈ পেলাই আমি কলেজীয়া জীৱন পালোঁ। আৰু কলেজীয়া জীৱনৰ পৰাও তেনেকৈ যেতিয়া আমি বিশ্ববিদ্যালয়লৈ যাবলগীয়া হয়, বিশ্ববিদ্যালয়লৈ যাবলৈও আমি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। আৰু প্ৰশ্নৰ সন্মুখীন হৈ যেতিয়া আমি উত্তৰ বিচাৰি সেই উত্তৰ দি পালেহে আমি পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই আমি বিশ্ববিদ্যালয় যাম। আৰু যেতিয়া বিশ্ববিদ্যালয়ৰ শেষ কৰিবলগীয়া হয়, সেই সময়টো আমি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। তো প্ৰত্যেকটো ক্ষেত্ৰত যেতিয়া আমি পাছ কৰিবৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে আমি প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। তো জীৱনৰ বাটত আমাৰ জীৱনটো যে গৈ আছে, সেই জীৱনৰ বাটত
আমাৰ কি প্ৰশ্নৰ আৱশ্যক নহ'ব? আমাৰ কি আমাক জীৱনত প্ৰশ্নৰ উত্তৰ বিচৰাৰ আৱশ্যক নহ'ব? আমাৰ জীৱনৰ প্ৰত্যেকটো সময়ত আমাক প্ৰশ্নৰ উত্তৰ বিচৰাৰ আৱশ্যক হ'ব, যদিহে জীৱনৰ বাটত আমি পাছ কৰিবলগীয়া হয়। যদি ভাবোঁ যে আমি জীৱনৰ বাটত পাছ কৰিম, সফল হ'ম, জীৱনটোক লৈ পেলাই আমি সফল হ'ব লাগিব, তেতিয়াহ'লে জীৱনৰ প্ৰত্যেকটো প্ৰশ্নৰ আমি উত্তৰ বিচাৰিব লাগিব, হয়নে? যদি আমি বোলে এনেকেই জীৱন কটাম, তেতিয়াহ'লে আমি যেনেকৈ স্কুলীয়া কিছুমান ল'ৰা ছোৱালী স্কুলৰ মুখ দেখা নাপায়, কিছুমানে কলেজৰ মুখ দেখা নাপায়, এনেকেই জীৱন কটাই দিম বোলে। তো তেওঁলোকৰ জীৱনটো, আৰু যিসকলে জীৱনত কোনোদিন প্ৰশ্ন নকৰে, জীৱনটোক চলাই নিবৰ কাৰণে যিসকলে প্ৰশ্ন নকৰে নহয়, সেইসকলৰ জীৱন আৰু তেনেকুৱা সেই স্কুলীয়া জীৱনত প্ৰশ্ন উত্তৰ সন্মুখীন নোহোৱা লোকসকলৰ সৈতে একেই হৈ যায়, হয়নে? তেওঁলোকেও প্ৰশ্ন উত্তৰ নিবিচৰাৰ কাৰণে, তেওঁলোকে উচ্চ শিক্ষা ল'ব নোৱাৰাৰ কাৰণে আজি যি পৰিস্থিতিত সন্মুখীন হ'বলগীয়া হৈছে, তেনেকৈ আমি জীৱনৰ বাটত, জীৱনৰ পৰীক্ষাত যদি উত্তীৰ্ণ হ'বৰ কাৰণে আমি প্ৰশ্নৰ সন্মুখীন হ'ব নিবিচাৰোঁ, তেতিয়াহ'লে জীৱনৰ বাটত আমি সদায় সমস্যা, বিপদ আৰু মানসিক অশান্তিৰ মাজতে জীৱনটো কটাব লাগিব। আৰু যদি আমি বন্ধুসকল প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ বিচাৰি পাওঁ নহয়, তেতিয়া আমাক মানুহে কেতিয়াও নিজৰ মতে কাম কৰাব নোৱাৰিব, হয়নে? মানুহে সুবিধা ল'ব নোৱাৰিব, মানুহে আমাৰ ওপৰত স্বাৰ্থৰ খেল খেলিব নোৱাৰিব, মানুহে আমাক ৰং চাব নোৱাৰিব, হয়নে? কেতিয়া হ'ব? যেতিয়া আমি প্ৰত্যেকটো জীৱনৰ প্ৰশ্ন কৰিম। বন্ধুসকল, মোৰ জীৱনত জড়িত কিছুমান লোক এনেকুৱা আছে, যি মোৰ জীৱনৰ পৰা আঁতৰি গৈছে, যি মানুহৰ কথা শুনি, মানুহৰ মতে চলি, মানুহৰ কথা মতে চলি পেলাই তেওঁলোক মোৰ জীৱনৰ পৰা আঁতৰি গুচি গৈছে। গতিকে সেই তেওঁলোকে যদি কোনোবা দিন প্ৰশ্ন কৰিলেহেঁতেন যে মোৰ দেউতাৰ কথা, বা মোৰ আমুকৰ কথা, মোৰ ককাইৰ কথা, মোৰ ভাইৰ কথা, মোৰ দেউতাৰ কথা মোক এনেকৈ মানুহে কৈছে, কিয় কৈছে, কি উদ্দেশ্যে কৈছে, কি কাৰণত কৈছে, সেই তাৰ প্ৰশ্ন যদি উত্তৰ বিচাৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো মোৰ জীৱনৰ পৰা সেইসকল লোক আঁতৰি নগ'লহেঁতেন। কিন্তু কোনোদিন প্ৰশ্ন কৰিব নিবিচৰাৰ কাৰণেই তেওঁলোকে আজি গোটেই জীৱন সেই উত্তৰ বিচাৰোঁতে সময় গুচি যাব, কাৰণ তেওঁলোকে কোনোদিন প্ৰশ্নবোধক চিনটো নলগালে, হয়নে? তো বন্ধুসকল, আমি জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি প্ৰশ্নবোধক চিনটো লগোৱা আৱশ্যক। আমাৰ জীৱনৰ প্ৰত্যেকটো ক্ষণত, প্ৰত্যেকটো মানুহৰ কথাত, প্ৰত্যেকটো মানুহৰ চিন্তাধাৰাত আমি প্ৰশ্নবোধক চিন লগাব লাগিব, যাতে সেই মানুহজনে কি চিন্তা কৰিছে, সেই মানুহজনে আমাৰ কথা কি ভাবিছে, সেই মানুহজনে আমাৰ উদ্দেশ্যে কি ভাৱনা আছে, আমাৰ প্ৰতি কি ভাৱ আছে, সেই প্ৰত্যেকটো বস্তুত কুৱেশ্যন মাৰ্ক লগালে আমি মানুহক চিনি পাব পাৰিম, মানুহক বুজি পাব পাৰিম, আমাৰ জীৱনটোক জানিবলৈ পাৰিম, আৰু তেতিয়া আমি জীৱনত সুখী হ'ব পাৰিম। আমি কোনোদিন সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। বন্ধুসকল, এয়া মোৰ অভিজ্ঞতা। মই কাকো শিকাবলৈ যোৱা নাই, মই কাকো বুজাবলৈ যোৱা নাই, কিন্তু এইটো মোৰ অভিজ্ঞতা, মোৰ জীৱনত অভিজ্ঞতা হৈছে, আৰু মোৰ জীৱনত মোৰ ভাৱনা যি আহিছে আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰিছোঁ, হয়নে? যাতে কোনোবা এনেকুৱা সমস্যাত পৰি আছে, এনেকুৱা বিপদত পৰি আছে, তেওঁলোক যাতে সেই সমস্যাৰ পৰা, সেই বিপদৰ পৰা উদ্ধাৰ পায়। বন্ধুসকল, আজি সমাজত যি চলি আছে, হিন্দু মুছলমান এইবিলাক যিখিনি বিতৰ্ক চলি আছে, প্ৰত্যেকটো বিতৰ্কত আমি যদি প্ৰশ্নবোধক চিন লগাওঁ নহয়, তাৰ উত্তৰ পাই যাম। কিন্তু আমি প্ৰশ্নবোধক চিন লগাবৰ কাৰণে কোনোদিন চিন্তাই নকৰোঁ। আমাক মানুহে যেনেকৈ ক'ব, মানুহে যেনেকৈ শুনাব, সেই তেনেকেই আমি কাম কৰোঁ, তেনেকেই আমি সকলো চিন্তা কৰোঁ। সেইকাৰণে আমি সদায় বিতৰ্কৰ মাজত সোমাই থাকোঁ, সদায় আমি মানসিক অশান্তিত ভুগোঁ, হয়নে বন্ধুসকল? তো বন্ধুসকল, জীৱনত যদি উত্তৰ বিচাৰিবলৈ হয়, প্ৰশ্ন কৰিব লাগিব। আমি প্ৰশ্ন কৰিলেহে উত্তৰ বিচাৰি পাম, আৰু যদি জীৱনত প্ৰশ্নও নকৰোঁ, তেতিয়া উত্তৰো নাপাওঁ, আৰু তেতিয়া মানুহৰ কথাৰ মতে সীমাবদ্ধ থাকিব লাগিব আমি, আৰু মানুহৰ কথা মতে উঠা বহা কৰিব লাগিব, মানুহৰ কথা মতে
আমি কাম কৰিব লাগিব আমাৰ নিজৰ চিন্তাধাৰা নিজৰ বিবেকে আমি একো কৰিবই নোৱাৰিম তেতিয়া হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটো ফেচবুক প্ৰফাইলটো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ